যোৰহাটত পঞ্চম সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। যোৰহাট জিলা বেডমিণ্টন সন্থাৰ উদ্যোগত অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত যোৰহাটৰ কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়ামত আজিৰে পৰা 5 দিনীয়াকৈ ইউনিক ছানৰাইজ পঞ্চম সদৌ অসম বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাত ৰাজ্যখনৰ 27খন চুক্তিপ্ৰাপ্ত জিলাৰ 500তকৈও অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন অহা 18 জুলাইত সামৰণি পৰিব। আজিৰ পৰা আমাৰ কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়ামত যোৰহাট জিলা বেডমিণ্টন সন্থাই অসম বেডমিণ্টন সন্থাৰ সহযোগত আয়োজন কৰিছে ইউনিক ছানৰাইজ পঞ্চম সদৌ অসম ৰেংকিং বেডমিণ্টন প্ৰতিযোগিতা। স্বীকৃতিপ্ৰাপ্ত জিলাসমূহৰ পৰা প্ৰত্যেক জিলাৰ পৰা ইয়ালৈ প্ৰতিযোগী আহিছে। 9 বছৰৰ অনূৰ্ধ্ব, 11 বছৰৰ অনূৰ্ধ্ব, 13 বছৰৰ অনূৰ্ধ্ব, 15 বছৰৰ অনূৰ্ধ্ব আৰু 17 বছৰৰ অনূৰ্ধ্ব, 19 বছৰ অনূৰ্ধ্ব এই গোটেইকেইটা শাখাৰ ল'ৰা আৰু ছোৱালীৰ ছিংগলছ প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হৈছে। ৰাতিপুৱা আজি 9 বছৰ আৰু 11 বছৰ ল'ৰা ছোৱালীৰ খেলসমূহ আৰম্ভ হৈছে। ইয়াৰ মুখ্য ৰেফাৰী হিচাপে আহিছে গুৱাহাটীৰ পৰা বিনীত গগৈ। এটা অসম বেডমিণ্টন সন্থাৰ পৰ্যবেক্ষকে ধৰি এটা টীম আহিছে, 10 জনীয়া এটা দল আহিছে। তেওঁলোকে আহি খেল পৰিচালনা কৰিছে। আমি আশা কৰিছোঁ যে উন্নত মানৰ খেল হ'ব আৰু সকলোবোৰ আগশাৰীৰ খেলুৱৈ আহি ইয়াত যোগদান কৰিছে। সদায় যোৰহাটৰ কুশল কোঁৱৰ ইনডোৰ ষ্টেডিয়ামত খেলৰ বেডমিণ্টনৰ এক সুকীয়া মৰ্যাদা আছে। সেইকাৰণে গোটেই ৰাজ্যৰ পৰা প্ৰায় 500 খেলুৱৈ আহি পেলাই ইয়াত যোগদান কৰিছে। অলপ গৰমৰ কাৰণে অলপ অসুবিধা হ'লেও আমি ৰেফাৰীসকলক কৈছোঁ আমি অলপ যাতে ভাগ ভাগকৈ পৰ্যায়ক্ৰমে খেলসমূহ সুকলমে অনুষ্ঠিত কৰিব পাৰোঁ। 18 তাৰিখে আমাৰ প্ৰতিযোগিতা সামৰণি হ'ব। আমিও ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি সহায় সহযোগিতা কামনা কৰিছোঁ। জিলা হিচাপে অসমৰ আচলতে প্ৰায় 27খনমান স্বীকৃতিপ্ৰাপ্ত জিলা আৰু ইনষ্টিটিউট মিলাই প্ৰায় 32খনমান হয়গৈ। কিছুমান নতুন জিলা আমাৰ গঠন কৰা হৈ আছে। নতুন অসমৰ জিলা হ'ল সেইসমূহে বেডমিণ্টন সন্থা গঠন হোৱা নাই। তেওঁলোকৰ প্ৰতিখন স্বীকৃতিপ্ৰাপ্ত জিলাৰ পৰাই খেলুৱৈ আহিছে, উজনিৰ পৰা নামনিলৈকে। আজিৰ পৰা যোৰহাট জিলা বেডমিণ্টন সন্থাই সদৌ অসম বেডমিণ্টন সন্থাৰ আণ্ডাৰত ইউনিক ছানৰাইজ পঞ্চম অল আছাম ৰেংকিং টুৰ্ণামেণ্টৰ আয়োজন কৰিছোঁ। ইতিমধ্যে অসমৰ বিভিন্ন জিলাৰ পৰা 500ৰো অধিক খেলুৱৈ আহিছে আৰু বিভিন্ন শাখাত নামভৰ্তি কৰিছে। আমি আশা কৰিছোঁ এখন ভাল উন্নত মানৰ টুৰ্ণামেণ্ট হ'ব আৰু আপোনালোকৰ টিভি চেনেলৰ জৰিয়তে মই সমূহ ৰাইজক অনুৰোধ জনাম তেওঁলোকে আহি যে আমাৰ এই খেলা ইয়াৰ ষ্টেডিয়ামলৈ আহে আৰু এই খেলা উপভোগ কৰে। ধন্যবাদ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।